ক'ব খুজিছোঁ আপোনালোকৰ অপৰাধ আপোনালোকে ইতিহাস নপঢ়ে প্ৰব্ৰজনৰ ইতিহাসো আপোনালোকে নাজানে এতিয়া কোনোবা তালুকদাৰে লিখি কৈ দিব কোনোবা গোহাঁয়ে লিখি কৈ দিব যে এওঁলোক এই অসম ভূখণ্ডৰে মানুহ ধৰ্মতহে ইছলাম নহয় আমি অসম ভূখণ্ডৰ মানুহ বুলি ক'লে আমি দেশীসকলক জানো যদি ইছলাম ধৰ্মৰ কথা ক'ব লাগে আমি গৰিয়া মৰিয়া মাইমেল জলহা সৈয়দ এইসকলক জানো এওঁলোক খিলঞ্জীয়া অসমীয়া বাকী সকলো প্ৰব্ৰজিত যদিহে ইছলাম ধৰ্মাৱলম্বী আন লোকসকলৰ কথা ক'ব লাগে পূৰ্ববংগীয় মূলৰ লোকসকলৰ কথা গ্ৰ' মোৰ ফুড এই আঁচনিৰ শিতানত অসমক পাকিস্তানৰ চামিল কৰিবৰ কাৰণে কোনে কাৰচাজি কৰিছিল কোন আছিল সেইসকল কোনে দিনাক কৈছিল যে আই উইল গিফ্ট ইউ আছাম অন এ চিলভাৰ প্লেটাৰ কোনে কৈছিল মইনুল হক চৌধুৰীয়ে কৈছিল আৰু কি দুৰ্ভাগ্য জাতিৰ এই মানুহবোৰ অসমৰো মন্ত্ৰী হ'ল কেন্দ্ৰৰো মন্ত্ৰী হ'ল তেওঁলোক প্ৰয়াত কিন্তু আজি তেওঁলোকৰ কৰ্মৰ বাবে তেওঁলোকৰ নাম এইদৰে আমি ল'বলগীয়া হৈছে আৰু তাৰ পাছত কোনোবাই আমাক প্ৰশ্ন কৰে যে আপুনি গোবিন্দপুৰত গৈ যি দেখিলে সেইখিনিৰ অপব্যাখ্যা কৰি আছে অপব্যাখ্যা নহয় এতিয়া ব্যাখ্যা শুনক মই কৈ আছোঁ ব্যাখ্যা শুনক যেতিয়া মৌলানা ভাসানীৰ নেতৃত্বত লীগপন্থীসকলে পূৰ্ববংগীয় মূলৰ বা সেই সময়ত পূব পাকিস্তানৰ পৰা মানুহ আনিছিল আৰক্ষীৰ সৈতে কিমান সংঘাত হৈছিল জানেনে যিসকলে ইতিহাস অধ্যয়ন নকৰে ময়ো ইতিহাসৰ ছাত্ৰ নহয় কিন্তু মই নিজৰ ভূখণ্ডৰ ইতিহাস প্ৰব্ৰজনৰ ইতিহাস আমাৰ স্বাভিমানৰ ইতিহাস আমি কিন্তু বাৰুকৈ অধ্যয়ন কৰিবলৈ আমি আগবাঢ়িছোঁ এতিয়াও আমি পইণ্টত হোৱাগৈ নাই কিন্তু নিতৌ অধ্যয়ন কৰিবলৈ আমি চেষ্টা কৰোঁ যত্ন কৰোঁ এগৰাকী বিষয়া প্ৰশাসনিক বিষয়া সেই সময়ৰ খনীন্দ্ৰ চন্দ্ৰ বৰুৱা তেখেতে লিখি থৈ গৈছে যে বিষ্ণুৰাম মেধি ডাঙৰীয়াই ৰিজাৰ্ভ আৰু চৰকাৰী মাটিবোৰ বেদখলমুক্ত কৰাৰ থিৰ কৰি এই কামৰ কাৰণে মোক মনোনীত কৰি বৰপেটালৈ মহকুমাধিপতি হিচাপে বদলি কৰে খনীন্দ্ৰ চন্দ্ৰ বৰুৱা এগৰাকী প্ৰাক্তন প্ৰশাসনিক বিষয়া তেখেতে লিখি থৈ গৈছে ৰিজাৰ্ভবোৰ সংৰক্ষণৰ কাৰণে ৰিজাৰ্ভ গাৰ্ডৰ প্ৰৱৰ্তন কৰা হয় আৰু উচ্ছেদৰ কাৰণে সশস্ত্ৰ পুলিচ বৰপেটাত ৰখা হয় মই 1 বছৰৰ ভিতৰতে ৰিজাৰ্ভবোৰ সম্পূৰ্ণৰূপে বেদখলমুক্ত কৰিবলৈ সমৰ্থ হওঁ ক'ত পাব আপোনালোকে প্ৰমোদ চন্দ্ৰ মেধিৰ লৌহ মানৱ বিষ্ণুৰাম মেধি এই গ্ৰন্থখনত পাব খনীন্দ্ৰ চন্দ্ৰ বৰুৱাই আৰু লিখিছে যে ট্ৰাইবেল বেল্ট আৰু ব্লক গঠন কৰি ৰাজহ আইনত সংযোজন কৰা আইনৰ বিধানবোৰ মেধিৰ দিনত সুপৰিকল্পিতভাৱে পালন কৰা হৈছিল আৰু ৰিজাৰ্ভৰ বেদখলকাৰীসকলক উচ্ছেদ কৰি ৰিজাৰ্ভ বেদখলমুক্ত কৰা হৈছিল এই কথাখিনিত এটা আৰু কথা আছে 1946-47 চনত বৰপেটাৰ মহকুমাধিপতি যেতিয়া আছিল খনীন্দ্ৰ চন্দ্ৰ বৰুৱা তেতিয়া তাৰ চৰণীয়া ৰিজাৰ্ভবোৰৰ পৰা হাজাৰ হাজাৰ বেদখলকাৰীক উচ্ছেদ কৰা হৈছিল মেধি অসমৰ পৰা যোৱাৰ পাছত চৰকাৰৰ সুপাধিলা নীতিত ৰিজাৰ্ভ প্ৰায় নাইকিয়া হ'ল গতিকে এই কথাবোৰ যে লিখি থৈ গৈছে 21 মাৰ্চ তাৰিখটো মনত পেলাই দিব খুজিছোঁ 21 মাৰ্চ 1946 চন য'ত পুলিচ পেট্ৰল কৰিবলৈ গৈছিল পেট্ৰলিঙলৈ গৈছিল আৰু তেতিয়া কিছুমান দুষ্কৃতিকাৰীয়ে বা প্ৰব্ৰজনকাৰীয়ে তেওঁলোকক আক্ৰমণৰ উদ্দেশ্যে আহিছিল আৰু আৰক্ষীয়ে তেতিয়া তেওঁলোকক যেতিয়া খেদি পঠিয়াবলৈ শূন্যলৈ গুলীচালনা কৰিছিল তাৰ কিছু সময়ৰ পাছতে 5,000 মান মানুহ আহিছিল বেদখলকাৰী আহিছিল আৰক্ষীৰ কেম্পত তেওঁলোকে শিবিৰত আক্ৰমণ কৰিছিল আৰু তাৰ পাছত পুলিচে যেতিয়া তেওঁলোকে ইয়াৰ প্ৰত্যুত্তৰ দিলে গুলীৰে 12 গৰাকীৰ মৃত্যু হৈছিল ক'ত পাব পলিটিকেল হিষ্ট্ৰী অফ আছাম চেপ্টাৰ 5-3 ইয়াত আপোনালোকে পাব গতিকে সেই সময়ত বিষ্ণুৰাম মেধি যথেষ্ট কঠোৰ আছিল আৰু তেখেত যেতিয়া মুখ্যমন্ত্ৰী হৈ আছিল তেতিয়াও আপোনালোকে যদিহে পঢ়ে কোনোবাই মই এতিয়া উদ্ধৃতি দি ক'ব লাগিব পঢ়ক মই সকলোকে আহ্বান জনাইছোঁ মই কোনো নিৰ্দেশ দিয়া নাই মই উপদেশ দিয়া নাই মই মাত্ৰ আপোনালোকক কৰজোৰে আহ্বান জনাইছোঁ পঢ়ক 2012 চনত প্ৰকাশ পোৱা অসম চৰকাৰৰ বিদেশী সংক্ৰান্তীয় যিখন শ্বেতপত্ৰ আছে হোৱাইট পেপাৰ অন ফৰেইনাৰ্ছ তাত পঢ়িলেও আপোনালোকে পাব যে সেই সময়ত 1,78,000 পূব পাকিস্তানীক অৰ্থাৎ আজিৰ তাৰিখত যদি আমি বাংলাদেশী বুলি ক'ব লাগিব তেওঁলোকক নিজৰ দেশলৈ ঘূৰাই পঠিওৱা হৈছিল এক্সপালছন এক্ট 1950 ইমিগ্ৰেণ্টছ এক্সপালছন ফ্ৰম আছাম এক্ট 1950 এইখন প্ৰয়োগৰ জৰিয়তে কিন্তু মূলকত গৈ কি হ'ল একেদিনা একে ৰাতিৰ ভিতৰত লীগৰ পৰা কংগ্ৰেছলৈ অহা জপিওৱা এই মানুহখিনি একাংশ নেতাই কি কৰিলে বিষ্ণুৰাম মেধিৰ এই কঠোৰ নীতিক তেওঁলোকে এক ষড়যন্ত্ৰ আখ্যা দি সেই লৌহমানৱ গৰাকীক তেওঁক মুখ্যমন্ত্ৰীত্বৰ চকীৰ পৰা আঁতৰাই পঠিয়াবলৈ তেওঁলোকে সফল হ'ল আৰু মাদ্ৰাজৰ তেওঁ গৈ গভৰ্ণৰ হ'ল ৰাজ্যপাল হ'ল তাৰ পাছত আৰু কোনে পায় সেয়েহে কোৱা হয় যে সেই সময়ৰ কংগ্ৰেছ জাতীয়তাবাদী আছিল সেই সময়ৰ কংগ্ৰেছ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধি এইসকলৰে পৰিবেষ্টিত আছিল এওঁলোকৰ নেতৃত্ব আছিল এওঁলোক জাতীয় চেতনা বোধ সম্পন্ন আছিল আৰু সেইকাৰণে নিজৰ মাটিৰ কাৰণে নিজৰ গ্ৰেজিং ৰিজাৰ্ভৰ কাৰণে এওঁলোকে চিন্তা কৰিছিল আমি শালীনতা ৰক্ষা কৰি সমালোচনা আমি সদায় কৰোঁ
আৰু কেতিয়াবা শালীনতা ৰক্ষা কৰি কৰা সমালোচনা মোৰ পাতিও ন কিন্তু মই আকৌ কৈছোঁ পূৰ্ববংগীয় মূলৰ এই ভাচানীহঁতৰ যিসকল সঁচ সেইসকলক সুধি মই চাউল নিসিজাওঁ একেবাৰে চাফা কথা আশা কৰিও লাভ নাই মোৰ দেশ মোৰ কাৰণে আটাইতকৈ আগত এই দেশৰ অখণ্ডতা সাৰ্বভৌমত্ব আটাইতকৈ আগত তাৰ পাছত বাকীবোৰ কথা আজি কেইগৰাকীমান ব্যক্তিয়ে আমাক ফোন কৰে ৰাতিপুৱা যে কালি আপোনাৰ অনুষ্ঠান চাই আমাৰ চকুলনি কৰিছে আমাৰ বুকু বিষাইছে কালি কৈছে মোক আজি ৰাতিপুৱা কৈছে কালিৰ অনুষ্ঠান চাই কোন জানেনে সেই কেইগৰাকী সেই ব্যক্তি কেইগৰাকী হ'ল এই যে আমি উল্লেখ কৰিলোঁ আমাৰ অনুষ্ঠানত দেখুৱালোঁ যে এই যে মৰাপাটৰ খেতি দেখুৱাইছিলোঁ ফিচাৰীসমূহ দেখুৱাইছিলোঁ সেই যে 1000 বিঘা মাটিৰ কথা কৈছিলোঁ 62ৰ যুদ্ধত যিসকলে ভাৰতৰ হৈ চীনৰ বিৰুদ্ধে যুঁজ দিছিল সেইসকল সৈনিকৰ পৰিয়ালে আজি ফোন কৰিছে জানে মই পূৰ্ববংগীয় মূলৰ একাংশ যে জ্ঞান শূন্য একাংশ 2-1 মই সকলোৰে কথা কোৱা নাই পূৰ্ববংগীয় মানেই তেওঁলোক বিদেশী নহয় আৰু পূৰ্ববংগীয় মানেই সকলো অশিক্ষিত নহয় একাংশ আছে যিসকলে চালে বেৰে কোবাই আমাৰ এই সৎ যিটো প্ৰয়াস এইটোক তেওঁলোকে ভুৱা আখ্যা দিব খুজিছে মই সেইসকলক কৈছোঁ শুনি লওক এওঁলোকে আজি পুৱা ফোন কৰিছে নিজৰ মাটিলৈ যাব নোৱাৰা বেদনা প্ৰকাশ কৰিছে নিজৰ খেতিডৰালৈ যাব নোৱাৰা তেওঁলোকৰ দুখ প্ৰকাশ কৰিছে টেলিভিশ্যনত দেখিছে নিজৰ মাটি টেলিভিশ্যনত দেখিছে নিজৰ ভেটি তাৰপাছত আমাক ফোন কৰিছে ফোন কৰি কি কৈছে যে আমি আপোনাৰ ষ্টুডিঅ'ত গৈ আৰু কিছুমান কথা ক'ব খোজোঁ আপুনি যি দেখিলে যি বুজিলে সেইখিনিও আধাহে বুজিছে নিশ্চয় আৰু বুজক আপুনি ND24 চেনেলৰ এগৰাকী সৎ সাহসী সাংবাদিক সম্পাদক ৰাজদীপ বাইলুং ডাঙৰীয়া আপোনাক প্ৰথমতে আমি ডিকেবি ফেক্টৰৰ পৰা ধন্যবাদ জনাইছোঁ আপোনাৰ এই সাহসী স্থিতি আমাৰ জাতিটোৰ কাৰণে মংগলজনক আৰু সেইকাৰণে আমি আপোনাক দুটামান কথা খুব বিনয়েৰে জনাব খুজিছোঁ কাৰণ আপুনি শেহতীয়াভাৱে যেটো গোবিন্দপুৰৰ বেদখলক লৈ যি ধৰণে বাতৰি কৰিলে উন্মোচন কৰিলে ২৯,০০০ মিয়াই কেনেকৈ দখল কৰিছে সত্ৰৰ ভূমি খুব গুৰুত্বপূৰ্ণ আৰু আপুনি স্পষ্টভাৱে কৈছে গোবিন্দপুৰলৈ মই গ'লো তথ্য ললো আৰু তথ্যখিনি মই দেখুৱাইছোঁ ভাল বুলক বেয়া বুলক আপোনালোকৰ কথা মোক ইয়াত সাধুবাদ দিবলৈ মই কাৰোবাৰ পৰা কৃতজ্ঞতা ল'বলৈ কাৰোবাৰ পৰা পুৰস্কাৰ ল'বলৈ এইবোৰ কথা পাতি থকা নাই মোৰ জাতিটো মোৰ কাৰণে আটাইতকৈ আগত মই কি সাংবাদিকতা কৰিম যদি মোৰ জাতিটোৱে নাথাকে হয় জাতি নাথাকিলে আমি কাক সাংবাদিকতা কৰিম এই কথাটো আমি প্ৰত্যেকেই জানো আৰু আমি এই কথাটোও জানো যে এই গোটেই বিষয়টো আছিল চৰকাৰী এজেণ্ডা বিজেপি চৰকাৰৰ এইবাৰ মূল লক্ষ্যই হ'ল বেদখল মুক্ত অসম গঢ়ি তোলা সত্ৰৰ মাটি হওক মন্দিৰৰ মাটি হওক বা জলাশয় হওক সকলোবোৰ ভূমি বেদখল মুক্ত কৰি তোলা আৰু আপুনি খুব ভাল কাম কৰিছে চৰকাৰ যে ব্যৰ্থ আচলতে চৰকাৰে এই বস্তুবোৰ দেখিও নেদেখাৰ ভাওজৰে একমাত্ৰ ভোটৰ স্বাৰ্থত কাৰণ তেওঁলোকে যিমানেই মিয়া বিৰোধী নকওক যিমানেই মিয়া বিদ্বেষ নকৰক তেওঁলোকক মিয়াৰ ভোট লাগিবই তেওঁলোকে মিয়াক অস্বীকাৰ কৰিব নোৱাৰে আৰু সেই কথাটো আপুনি প্ৰতিষ্ঠা কৰিলে যে আপোনাৰ দৰে মানুহ গৈ তাত তেনেকে সৰজমিন তদন্ত কৰি এই বিষয়বোৰ উলিয়াই আনিবলগীয়া হ'ল মই যাবলগীয়া হৈছে ব্যক্তিগতভাৱে মই ৰাজদীপ বাইলুং বৰুৱা যাবলগীয়া হৈছিলে কলৈ গতিকে আপোনাৰ দৰে মানুহে কৰি কি যাবলগীয়া হ'ল চৰকাৰৰ ইমানটা বিভাগ আছে ইমান সাংবাদিক আছে ইমান সচেতন ব্যক্তি আছে ইমান বুদ্ধিজীৱী আছে অথচ আপোনাৰ দৰে লোক যাবলগীয়া হ'ল এয়াও চৰকাৰৰ চূড়ান্ত ব্যৰ্থতা আপুনি স্পষ্টভাৱে কৈছে আপুনি কাকো খাতিৰ নকৰে বিশেষকৈ মিয়াক খাতিৰ নকৰে মই স্পষ্টকৈ কথা কৈ ভাল পাওঁ আৰু মই এইটো খাতিৰ বাতিৰো নকৰোঁ কাকো কোনোবা মিয়াই কিবা লিখক নিলিখক এইখিনিতে অকণমান ক'বলগীয়া আছে এই যে মিয়াৰ উপৰিও একাংশ অনা অসমীয়াই অসমখন অস্থিৰ কৰি তুলিবলৈ আৰম্ভ কৰিছে বিগত সময়ৰ কৰ্মকাণ্ডবোৰ আপোনালোকে জানিছেই বিজয় গুপ্তাৰ কথা নকওঁৱে গতিকে এই ক্ষেত্ৰত নিশ্চয় আপুনি এখেতসকলক খাতিৰ কৰে বাবেই কেৱল মিয়াক টাৰ্গেট কৰি মিয়াক খাতিৰ নকৰোঁ বুলি হুংকাৰ দিছে ঠিকে আছে কাৰণ মিয়াক হুংকাৰ দিবলগীয়া হয়েই আনহাতে আপোনাক আমি বিনয়েৰে অনুৰোধ জনাব খুজিছোঁ জাতিটো নাথাকিলে কাক লৈ সাংবাদিকতা কৰিব ঠিকেই ভাষাৰ ক্ষেত্ৰত আপোনাৰ স্থিতি কি এই যে চৰকাৰী মাধ্যমৰ বিদ্যালয় হাজাৰ হাজাৰ বন্ধ হ'ল সমীক্ষা মতেতো বিগত 8 বছৰত 10,000তকৈ অধিক চৰকাৰী মাধ্যমৰ বিদ্যালয় বন্ধ হ'ল অনাগত সময়ত পুনৰ একত্ৰীকৰণৰ নামত চৰকাৰী বিদ্যালয় বন্ধ হ'বলৈ আগবাঢ়িছে এই ক্ষেত্ৰত আপোনাৰ সৰজমিন প্ৰতিবেদন পাম বুলি আশা কৰিলোঁ কাৰণ চৰকাৰী বিদ্যালয় বন্ধ হোৱা মানে ভাষালৈ সংকট নামি অহা আনহাতে APSCৰ পৰা যে অসমীয়া ভাষাৰ প্ৰশ্ন কাকত বাতিল হ'ল সেই প্ৰশ্ন কাকতখন পুনৰ সংযোজন কৰিবলৈ বাধ্য কৰাবৰ কাৰণে
আপোনাৰ দৰে বিশিষ্ট লোকসকলে যদি নেতৃত্ব লয় নিশ্চয় চৰকাৰ সফল হ'ব। আনহাতে যিহেতুকে আপুনি জাতিৰ কথা কৈছে, এই ক্ষেত্ৰত আৰু এটা কথা আমি আপোনাৰ দৃষ্টিগোচৰ কৰিব খুজিছো। এই যে ডিমা হাছাৰৰ পৰা পলাশবাৰী, মিৰ্জা, ৰাণী, পৰ্বতজাৰালৈকে হাজাৰ হাজাৰ বিঘা খিলঞ্জীয়াৰ মাটি বহিৰাগত উদ্যোগৰ নামত দিয়া হৈছে। আৰু সেই যে উদ্যোগ স্থাপন কৰিবলৈ লৈছে, সেই উদ্যোগত 80% থলুৱা খিলঞ্জীয়া লোকক সংস্থাপিত কৰা হ'বনে, তাৰ কিবা চুক্তিপত্ৰ কৰা হৈছেনে, এই বিষয়েও যদি আপোনালোকে নেতৃত্ব লৈ কথাবোৰ ৰাইজক দাঙি ধৰে বৰ ভাল হ'ব। কাৰণ আপোনালোকৰ দৰে বিশিষ্ট লোকসকলে এই কামবোৰ কৰা উচিত। কাৰণ খিলঞ্জীয়াৰ ভূমি, কৃষিভূমি যদি নাথাকে অসমীয়া জাতিটো ক'ত থাকিব? আনহাতে পাম অইলৰ নামত লাখ লাখ হেক্টৰ বিঘা ভূমি ৰামদেৱক গতাই দিয়া হৈছে। পাম অইলে কেনেকে কি ক্ষতি কৰে, কেনেকে কৃষিভূমিলৈ ভাবুকি কঢ়িয়াই আনে, এই কথাবোৰ আপোনালোকে নিশ্চয় জানে। আৰু এই বিষয়বোৰতো যদি কাকো খাতিৰ নকৰাকৈ একাধিক প্ৰতিবেদন প্ৰস্তুত কৰি চৰকাৰক বাধ্য কৰাব পাৰে, তেতিয়া জাতিটো ৰক্ষা পৰিব। আনহাতে শেষত আৰু এটা কথা ক'ব খুজিছো, আপুনি যিহেতুকে জাতিৰ কথা কৈছে, আমি আশা কৰিম অসমীয়া জাতিসত্তাক যিসকলে ব্যৱসায়ত পৰিণত কৰি কেৱল ৰাজনৈতিক ইচ্ছা পূৰণ কৰাৰ কাৰণে জাতিটোক আৱেগিক কৰিছে, তেওঁলোকৰ বিৰুদ্ধে একাধিক প্ৰতিবেদন প্ৰস্তুত কৰি তেওঁলোকৰ মুখাবোৰ খুলি দিয়ক। কাৰণ জাতিৰ নামত জয়াই অসম ধ্বনি দিয়েই হওক বা আছে হেংদাং লোৱা নাই, ললে হেংদাং ৰক্ষা নাই, এই কথাবোৰ কৈয়েই হওক, একাংশ নেতা মন্ত্ৰী হ'ল, বিধায়ক হ'ল, তেওঁলোকে জাতিটোক চূড়ান্ত অপমান কৰিছে। যেনে ধৰক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। সৰ্বানন্দ সোণোৱাল এসময়ত জাতিৰ নায়ক আছিল, এতিয়া কি? সদ্য অসম ছাত্ৰ সন্থাৰ সভাপতি হৈ তেখেতে ৰাজনীতিত যোগদান কৰিলে, অসম গণ পৰিষদত আহিল, তাৰপিছত বিজেপি আহিল, এতিয়া কেন্দ্ৰীয় মন্ত্ৰী, অথচ জাতিৰ এই দুৰ্দশাৰ কথা তেওঁৰ মুখত এবাৰো নুফুটে। এই যে জাতিৰ সংকট আহিছে, এই যে ভাষাৰ সংকট আহিছে, এইবোৰ ক্ষেত্ৰত তেওঁ নিমাত। গতিকে তেওঁৰ বিৰুদ্ধেও কথাবোৰ কওক সৰজমিন তদন্ত কৰি। কাৰণ অসমক আটাইতকৈ ক্ষতিগ্ৰস্ত কৰা লোকসকলৰ ভিতৰত অন্যতম সৰ্বানন্দ সোণোৱাল। কাৰণ তেখেতে অসমৰ জাতিসত্তাৰ কথা কৈ অসমীয়া মানুহখিনিক আৱেগিক কৰি আন্দোলন কৰি ক্ষমতা দখল কৰিলে, অথচ অসমৰ মৌলিক বিষয়সমূহ সমাধান কৰাত কোনো গুৰুত্বই প্ৰদান নকৰিলে। গতিকে এওঁলোকৰ মুখাবোৰ খুলি দিয়ক ৰাজদীপ বাইলুং ডাঙৰীয়া। আৰু এটা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী, তেখেতৰ বিভাগত কিমানজন থলুৱা অসমীয়া যুৱক যুৱতীয়ে কৰ্মসংস্থাপন পাইছে তাৰো এটা সৰজমিন তদন্ত কৰক। আনহাতে তেওঁৰ বিভাগত কোন কেইজন অসমীয়া ঠিকাদাৰে শ শ কোটি টকাৰ ঠিকা কৰি আছে, তেওঁলোকে কৰা কামবোৰত কিবা কেলেংকাৰী হৈছে নেকি, এই কথাবোৰত সৰজমিন তদন্ত কৰক। আমি কিন্তু ডিকেবি ব্যক্তিয়ে আজি এটা কথা দিছো, এই যিসকলে সৰ্বানন্দ সোণোৱালৰ অধীনত ডাঙৰ ডাঙৰ কোটি কোটি টকা ঠিকা কৰি আছে, পাণ্ডুতেই হওক বা ডিব্ৰুগড়তে হওক, তেওঁলোকে কৰা কামবোৰৰ কিছু কেলেংকাৰীৰ তথ্য আমি কিন্তু আনিম। গতিকে এই ক্ষেত্ৰতো সৰজমিন তদন্ত অব্যাহত ৰাখি প্ৰতিবেদন প্ৰস্তুত কৰি ৰাইজৰ সন্মুখত উপস্থাপন কৰক। আশা কৰো আমাৰ এই কথাবোৰ অন্য ধৰণে নলৈ যোগাত্মকভাৱে গ্ৰহণ কৰি অসম আৰু অসমীয়াক চাৰিওফালৰ পৰা সুৰক্ষিত কৰিবৰ কাৰণে বিশেষ পদক্ষেপ গ্ৰহণ কৰক। বৰ্তমান আমাৰ দেশত চলি থকা তিনিটা সাংঘাতিক ডাঙৰ স্কেমৰ বিষয়ে বৰ্ণনা কৰিবলৈ ওলাইছোঁ। আপোনালোকে গোটেই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে আপোনালোকৰ মনৰ ভাৱ বেকত কৰিব যে বিজেপি দলটো প্ৰকৃতাৰ্থত আচলতে কি দল হয়। আপোনালোক সকলোৱে জানে যে ৰাম মন্দিৰক কেন্দ্ৰ কৰি এই বিজেপি দলে সাংঘাতিক ধৰণেৰে আজি বহু বছৰৰ পৰা তেওঁলোকে ৰাজনীতি কৰি আছে। আৰু এইবাৰ ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰি তেওঁলোকে যি ধৰণেৰে ৰাম মন্দিৰটোৰ ওপৰত লুটপাত চলালে, সেই সমগ্ৰ পৃথিৱীতেই আচলতে আমাৰ দেশক লজ্জানত কৰিছে। এসময়ত এনেকৈও কোৱা হৈছিল যে জিছনে ৰামকো লায়া হে হাম উনকো লায়েংগে, অৰ্থাৎ নৰেন্দ্ৰ মোদীৰ কথা কোৱা হৈছিল যে তেওঁৱেই ৰামক আনিছে আৰু গতিকে তেওঁক আমি আনিম। আৰু তেওঁ ৰামক আঙুলিত ধৰি ৰাম মন্দিৰলৈ লৈ যোৱাৰ এখন ফটো আমি সকলোৱে সামাজিক মাধ্যমত দেখা পাইছিলোঁ। তাৰপিছত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শিলান্যাস কৰিলে, ৰাম মন্দিৰৰ ভূমি পূজন কৰিলে, ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰিলে, গোটেই যজমান তেওঁৱেই হ'ল। তাৰপিছত এই ৰাম মন্দিৰৰ যি ট্ৰাষ্ট, সেই ট্ৰাষ্ট গঠন কৰি তেওঁৰ নিজৰ মানুহ সম্পত ৰায়ক তেওঁ দায়িত্ব দিলে ৰাম মন্দিৰৰ। তাৰপিছত কি হ'ল, এই সম্পত ৰায়ৰ নেতৃত্বত 400 ব্যক্তিগত সুৰক্ষাকৰ্মী থকাৰ পিছতো আমি দেখিলোঁ যে ৰাম মন্দিৰক কেনেধৰণেৰে লুটপাত চলোৱা হ'ল। ৰামৰ 3জন ভায়েকৰ সমগ্ৰ আভূষণ, তাৰ লগতে ৰামৰ পাদুকা, ৰাম মন্দিৰ বনাবলৈ যিবোৰ ইটা দিছিলে, সোণ ৰূপৰ চান্দিৰ, সেই সকলোবোৰ লুটপাত কৰিলে। মণি মুক্তা যি ধৰণৰ লুটপাত কৰিছে সেয়া লৈ আজি নৰেন্দ্ৰ মোদী সাংঘাতিক ধৰণেৰে ফচিছে। কালি বোলে তেওঁ বিদেশৰ পৰা আহি বিনয় কাটিয়াৰক ৰাতি
12:30 নে 1:30 বজাত ফোন কৰিছে ৰাম মন্দিৰৰ বিষয়ক লৈ। এতিয়া সম্পত ৰায়হঁতক জেলত দিলেও তেওঁলোক ফচে, জেলত নিদিলেও তেওঁলোক ফচে। কিন্তু তেওঁলোকে কেৱল খালি এয়া নহয় যে ৰাম মন্দিৰ লুটিছে, আমি দেখিছোঁ মধ্যপ্ৰদেশৰ উজ্জয়িনৰ মহাকাল মন্দিৰতো সাংঘাতিক ধৰণে লুটপাট চলিছে। অলপ আগত আমি দেখা পালোঁ বদ্ৰীনাথৰো ঠিক তেনেদৰে দান দক্ষিণাবোৰ লুটপাট কৰি থকা হৈছে। তাৰমানে এওঁলোকৰ কাৰণে ৰাম এক অছিলাহে আছিল। ৰাম এওঁলোকৰ বাবে আৰাধ্য দেৱতা নাছিল। এওঁলোকে খালি জনতাৰ যি আস্থা আৰু ভক্তি, সেই আস্থা আৰু ভক্তিক লৈ এওঁলোকে আচলতে খেল খেলিলে। দুই নম্বৰতে হৈছে যে আমাৰ ভাৰতবৰ্ষৰ উঠি অহা প্ৰজন্ম হৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকল, আৰু এই ছাত্ৰ ছাত্ৰীসকলক লৈ অভিভাৱকসকলে নানান ধৰণৰ সপোন ৰচে। ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ বাবে অভিভাৱকে যথেষ্ট টকা পইচা খৰচ কৰে। আমি নিজেও ভুক্তভোগী। ছাত্ৰ ছাত্ৰীৰ বাবে, আমাৰ নিজৰ সন্তানৰ বাবে আমাৰ উপাৰ্জনৰ কিমান অংশ আমি ব্যয় কৰোঁ সেয়া প্ৰত্যেকজন অভিভাৱকে গম পায়। কিন্তু যোৱা বিজেপি চৰকাৰ যেতিয়াৰ পৰা আহিছে 12 বছৰত 89 টাইমছ আচলতে পেপাৰ লিক হৈছে। এই যে পেপাৰ লিক হৈছে, এই পেপাৰ লিকটো এটা সাংঘাতিক ধৰণৰ ডাঙৰ স্কেম হয়। ইয়াত কিমান লাখ কোটি টকা আচলতে জড়িত হৈ আছে। এই খেলখন ৰাহুল গান্ধী ডাঙৰীয়াই খুব সুন্দৰভাৱে দেখাই দিছে। ল'ৰা ছোৱালীৰ, ছাত্ৰ ছাত্ৰীসকলৰ যি ভৱিষ্যতক লৈ তেওঁলোকে যি সাংঘাতিক লেতেৰা ষড়যন্ত্ৰ কৰিছে, তাৰ ফলশ্ৰুতিত বহু ছাত্ৰ ছাত্ৰীয়ে আত্মহত্যা কৰিছে। মাক বাপেকৰ ঘৰ চিৰজীৱনৰ কাৰণে উদং হৈ গৈছে, আৰু এই খেলটো তেওঁলোকে খেলিয়েই আছে। গতিকে ইমান ডাঙৰ এটা স্কেম, যিটো স্কেমক লৈ যন্তৰ মন্তৰ তেতিয়াও প্ৰতিবাদ সাব্যস্ত হৈ আছে। ৰাহুল গান্ধী ডাঙৰীয়াই বিভিন্ন সময়ত বিভিন্ন ধৰণে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই কথাবোৰ লৈ আলোচনা কৰি আছে। এয়া আমি দেখি আছোঁ যে আমাৰ দেশৰ শিক্ষা ব্যৱস্থা কেনেদৰে ধ্বংস কৰি দিয়া হৈছে। 3 নম্বৰতে আহিছে যে আমাক ভেকচিন, ক'ভিডৰ নামত ভেকচিন দি কি অৱস্থা কৰিলে আমি সকলোৱে দেখিলোঁ। কিন্তু এতিয়া আমি দেখিছোঁ যে নতুনকৈ পেট্ৰলৰ লগত ইথানেল মিক্স কৰি আমাৰ যিবোৰ সপোনৰ গাড়ী, বাইক, মটৰ, এই সকলোবোৰৰ ইঞ্জিন আচলতে বেয়া কৰি পেলোৱা হৈছে। আমি দেখিছোঁ আমাৰ গাড়ীবিলাকেও ঝাটকা মাৰিবলৈ আৰম্ভ কৰিছে। যিটো সময় তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যে 30-35 টকাত ডিজেল পেট্ৰল দিব, যুদ্ধ বুলি এওঁলোকে বহুত দাম বঢ়াই দিলে। কিন্তু এতিয়া আমি দেখিছোঁ আন্তৰ্জাতিক বজাৰত আধাতকৈ তললৈ ক্ৰুড অইলৰ দাম নামি গ'ল। এতিয়া ইচ্ছা কৰিলে তেওঁলোকে আমাক 70-75 টকা তেল দিব পাৰে, কিন্তু এওঁলোকে আমাক 70-75 টকাত দিয়ক চাৰি, এওঁলোকে 20% ইথানল এতিয়া আমাক কিমানত বিক্ৰী কৰিছে? 105 টকা। কালি 5% ইথানেল মিক্স কৰা যি পেট্ৰল আমি কিনিলোঁ সেয়া 115 টকা, আৰু 100% পিয়'ৰ যি পেট্ৰল আছে সেই পেট্ৰল 175 টকা। এওঁলোকে আমাৰ ওপৰত কেনেধৰণৰ অত্যাচাৰ কৰিছে আপোনালোকে ভাবকচোন। টকা পইচাটো লুণ্ঠন কৰিছেই, কিন্তু আমাৰ গাড়ী মটৰৰ ইঞ্জিনবোৰ যে বিকল হৈ গৈছে তাৰ ক্ষতিপূৰণ এওঁলোকে নিদিয়ে। পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে তেওঁৰ পুতেকক আমি দেখিছোঁ, প্ৰত্যেকজনেই, জয়শংকৰেই হওক বা ৰাজনাথ সিঙেই হওক, প্ৰত্যেকেই তেওঁলোকে নিজৰ সন্তানবিলাকক ঠিকেই সংস্থাপিত কৰিলে, কিন্তু আমাৰ তথা আমাৰ সন্তানক লৈ বা আমাৰ যিবোৰ গাড়ী গুড়া মটৰ এইবিলাকক লৈ তেওঁলোকে যি খেল খেলিছে, বা আমাৰ আস্থাৰ যি আৰাধ্য দেৱতা সেইসকলক লৈও এই বিজেপিয়ে সাংঘাতিক ধৰণেৰে খেল খেলিছে। এওঁলোকে আচলতে কোনো এটা ছেক্টৰ বাদ দিয়া নাই যিটো ছেক্টৰৰ দ্বাৰা এওঁলোকে লুণ্ঠন কৰা নাই। গতিকে আপোনালোকে এবাৰ চিন্তা কৰক, এই বিজেপি দলটো প্ৰকৃততে এটা চুৰ, ডকাইত, গুণ্ডা আৰু লুটেৰা পাৰ্টি হয় নে নহয়? আপোনালোকে এই কথাখিনি গভীৰভাৱে আলোচনা কৰক। এই কথাবোৰ আজি ৰাম মন্দিৰত যি ধৰণেৰে লুটপাট চলিছে, আমাৰ অসমৰ মিডিয়াত তেনেকৈ দেখুওৱা হোৱা নাই, কাৰণ মেক্সিমাম চেনেলেই যথেষ্ট, বহুত চেনেল ভাল আছে যদিও বহুত গুডি মিডিয়া আছে, মামু মিডিয়া আছে, বিজ্ঞাপনৰ টকা নাপাব বুলি এবাৰ মুখ্যমন্ত্ৰীয়ে যিহেতুকে জনসংযোগ বিভাগটো নিজৰ হাতত ৰাখি থৈছে, গতিকে এই কথাবোৰ আপোনালোকৰ সন্মুখলৈ দাঙি নধৰে। চুকুৰালি লাহে লাহে নাইকিয়া হ'ল, এতিয়া আহিছে ছেকেণ্ড হেণ্ড চুকুৰালি শিখা শৰ্মা। তেখেতৰ কিছুমান কথা বতৰা ফেচবুকত পাই আচলতে মস্তিষ্ক নথকা মানুহৰ নিচিনা লাগিছে, যেন বিবেকেই নাই। কালি কিবা এটা পোষ্ট পাইছোঁ যে ভাৰতবৰ্ষৰ মুছলমানসকল চৌদি আৰৱলৈ গুচি যাব লাগে, আৰু নহ'লে ভাৰতত থাকিবলৈ হ'লে ইছলাম ত্যাগ কৰি হিন্দু ধৰ্ম ল'ব লাগে। ভাৰতত মুছলমানৰ জেগা নহয়, আৰৱতহে জেগা আছে। তো মই তেখেতক কওঁ, আপোনাৰ ইমানকণ জ্ঞান আছেনে নাই যে আৰৱত মুছলমানৰ উৎপত্তিহে হৈছিল, ষ্টাৰ্টিং হৈছিল, আৰু গোটেই বিশ্বৰ এনেকুৱা এডোখৰ জেগা নাই য'ত মুছলমান নাই। কিন্তু হিন্দুৰ জনসংখ্যা যিকেইখন দেশত আছে আঙুলিৰ মূৰত গণিব পৰা, আৰু বিশেষকৈ আছে আপোনাৰ ভাৰত আৰু নেপাল, বাকীবোৰ ক'ৰবাত অলপ অলপ। গতিকে আপোনাৰ ইমানকণ জ্ঞান নাই যে বিশ্বত থকা এটা জাতিক আপুনি
এখন দেশৰ পৰা খেদিব পাৰিব, এখন দেশত আপুনি নাইকিয়া কৰিব পাৰিব? কেতিয়াও নোৱাৰে। গতিকে সিমানকণ জ্ঞান থাকিব লাগে যে মুছলমান ধৰ্মটো অকল আৰবৰ নহয়, মুছলমান গোটেই বিশ্বতেই হজৰত মহম্মদৰ যি বাণী গোটেই বিশ্বতেই বিয়পাই গ'ল কাৰণে গোটেই বিশ্বতেই মুছলমান ধৰ্ম আছে। কিন্তু সনাতনীৰ বাণী গোটেই বিশ্বত নিবিয়পিলে ভাৰততে উৎপত্তি হৈছিল আৰু ভাৰতৰ আশে পাশে থাকি গ'ল। তো কথা সিমানেই। গতিকে আপোনাৰ সিমানকণ যদি জ্ঞান নাই, আপুনি যিকোনো কথা ধৰ্মক লৈ নক'ব, শুনিবলৈ বেয়া হয়। কাৰণ ধৰ্মৰ জ্ঞানকণ থাকিব লাগিব। কাৰণ কেইদিন আগত আপুনি দেখিছিলোঁ বদৰুদ্দিন আজমলৰ লগত বহুত মানে আপোনাৰ লগা ভগা। ভাবিছিলোঁ আপুনি চাগে সেই ধৰ্মৰ বিষয়ে বহুত জানে, আমাতকৈ বেছি জানিব। কিন্তু আপোনাৰ সমান আচলতে মূৰ্খামি পোষ্ট আচলতে খুব কম বৰ্তমান সময়ত। গতিকে এনেকুৱাবিলাক পোষ্ট নিদিব। সন্মান যদি আছে সন্মানকণ বজাই ৰাখক। কিয়নো আন এটা ধৰ্মক তুচ্ছতাচ্ছিল্য কৰি কথা জ্ঞানী মানুহে নকয়, ধাৰ্মিক মানুহে নকয়। গতিকে সেই জ্ঞানকণ বচাই ৰাখক। কিছুমান মূৰ্খৰ লগত পৰি যদি নিজেও মূৰ্খামিৰ পৰিচয় দিয়ে, কিন্তু আপোনাক কেতিয়াও মানুহে কিবা আগত যেন অকণমান জ্ঞান আছিল সেইটো কেতিয়াও নকয়। আপুনি টকাত বিক্ৰী হোৱা মানুহ বুলি ক'ব। টকাত বিক্ৰী নহ'ব। জুবিন গাৰ্গে বহুত কোটি টকা ঘটি গ'ল, কিন্তু এটকাও লৈ যাব নোৱাৰিলে, সকলো আনৰ হ'ল। গতিকে টকাত বিক্ৰী নহ'ব, শুদ্ধ পথত চলিব, ভাল লাগিব। তো ধন্যবাদ।